হেল্ল' এভৰিৱান, আজি এটা খুবেই বিশেষ দিন। আজি মই আহিছো এথাৰ শ্বৰুমলৈ। এথাৰ 450খন এবাৰ ওচৰৰ পৰা চাবলৈ। ই এনে এখন স্কুটাৰ যি সঁচাকৈ বৈদ্যুতিক স্কুটাৰ জগতখনকে সলনি কৰি আছে। আৰু বিশ্বাস কৰক, ইয়াক বাইক অফ স্কুটাৰ বুলি কোৱা হয়। এই লাইনটো ইয়াৰ লগত পাৰফেক্ট আৰু প্ৰকৃততে মিলি গৈছে। এথাৰ শ্বৰুমটো একেবাৰে ফিউচাৰিষ্টিক, যেন ফিউচাৰৰ যান বাহনৰ জগতখনহে আহি পালো। এয়া হৈছে এথাৰ 450 বাইক অফ স্কুটাৰ্ছ। কিন্তু এয়া কেৱল স্কুটাৰেই নহয়, ইয়াত আছে এনে উন্নত ফিচাৰ যি আপোনাৰ ৰাইডিঙৰ অভিজ্ঞতাক এক নতুন থ্ৰিল দি যায়। এতিয়া আহক ইয়াৰ কিছুমান ফিচাৰ চাওঁ। এথাৰ 450 যথেষ্ট স্মাৰ্ট, কিয়নো ই আপোনাক সদায় কানেক্টেড ৰাখে। গুগল মেপ, নেভিগেশ্যন, হোৱাটছএপ মেছেজ প্ৰিভিয়াছ, লাইভ লোকেশ্যন শ্বেয়াৰিং আৰু টু এণ্ড টিফ্ট এলাৰ্টে আপোনাক সদায় ছেভ এণ্ড কানেক্টেড ৰাখে। এতিয়াৰে পৰা আপোনাৰ যিকোনো পৰিস্থিতিত কোনো চিন্তা নোহোৱাকৈ ইয়াক ৰাইড কৰিব পাৰিব। ইয়াত এটা অটোহল নামৰ মজা ফিচাৰ আছে, য'ত পাহাৰীয়া অঞ্চল বা ঢাল থকা ৰাস্তাত স্কুটাৰ পিছলৈ আহিলে এই ফিচাৰটোৱে কাম দিয়ে। উত্তৰ পূৰ্বাঞ্চলৰ দৰে পাহাৰীয়া ঠাইত এইটো একেবাৰে পাৰফেক্ট ফিচাৰ হয়। চাৰ্জিং অতি সহজ, যিকোনো নৰ্মেল প্লাগ ইনত ইয়াক সংযোগ কৰক বা এথাৰৰ 3400 প্লাছ ফাৰ্ষ্ট চাৰ্জিং ষ্টেচন ব্যৱহাৰ কৰক। এনজাইটি একদম নহয়। অলপ প্ৰেক্টিকেল কথা কওঁ, ইয়াৰ আণ্ডাৰ চিট ষ্ট'ৰেজ এতিয়া আগতকৈ বহুত স্পেচিয়াছ। ইয়াত আপোনাৰ সকলো নিত্য প্ৰয়োজনীয় বস্তু ধুনীয়াকৈ ৰাখিব পাৰি।